পশ্চিম বৰিগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলত এই মাহৰ অতিথি শীৰ্ষক এক অনুষ্ঠান আজি ৮ জুনত আয়োজন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কুমাৰ শৰ্মাই সঞ্চালনা কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এইবাৰৰ সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰী মূৰ্ছনা বৰ্মন। উল্লেখযোগ্য যে মূৰ্ছনাই ইয়াৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ষ্ঠ স্থান দখল কৰিছিল। নিজৰ বক্তব্যত তেওঁ কয় যে এটা ফুল ফুলিবৰ বাবে এটা পৰিৱেশৰ দৰকাৰ। পৰিৱেশ বেয়া হ'লে ফুল ভালদৰে নুফুলে। অনুষ্ঠানত বক্তব্য আগবঢ়াই মূৰ্ছনাৰ পিতৃ তথা ৰাজ কদমতল হাইস্কুলৰ বিজ্ঞান শিক্ষক ব্ৰজেন বৰ্মনে। উদ্বোধনী ভাষণ আগবঢ়াই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন লহকৰে। অনুষ্ঠানৰ আঁত ধৰে শিক্ষক হেৰাম বনাথে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।